পোহৰলৈ আহিছে যে অষ্টম মানৰ পৰা নৱম শ্ৰেণীলৈ দশম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰাৰ সংখ্যা বৃদ্ধি পাইছে, কি ক'ব? তাৰমানে আচলতে আমি অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰতে বিদ্যালয় এৰাৰ ক্ষেত্ৰত যাক ইংৰাজীত ড্ৰপ আউট ৰেট বুলি কয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি অসমখন ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰত আছিলো। মাজতে সেইটো অকণমান কমিছিলে, কিন্তু এবাৰ দেখা গ'ল আকৌ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অসমত প্ৰায় 39,038 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে এবাৰ আকৌ আধাতে বিদ্যালয় এৰিছে। এইটো কিমান ভয়াৱহ সংখ্যা আৰু এইটো কিমান ভয়াৱহ এটা তথ্য সমগ্ৰ মানৱ সমাজখনৰ কাৰণে, সমগ্ৰ অসমৰ শিক্ষাৰ জগতখনৰ কাৰণে নহয়, গোটেই মানৱ সম্পদৰ কাৰণে, সেইটো সকলো শিক্ষিত মানুহে বুজি উঠিব পাৰে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে কৈ আছে যে অসমৰ বিদ্যালয় শিক্ষাৰ মান দিল্লীৰ পৰ্যায়ত পাইছেগে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে কৈ আছে যে অসমৰ শিক্ষাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি হৈছে, যি সময়ত আকৌ বিৰোধী দলৰ বিধায়ক হিচাপে মই কৈ আছো যে অসমৰ শিক্ষা সদায় গোটেই সৰ্বভাৰতীয় মানৰ ক্ষেত্ৰত সদায় তলফালৰ পৰা 2 নম্বৰ বা 5 নম্বৰ হৈ আহিছে। ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ড্ৰপ আউট ভাৰতবৰ্ষৰ ভিতৰত আজিৰ দিনটোতো প্ৰথম আছিলে। এতিয়া আকৌ মাধ্যমিক শিক্ষাটো অলপ কমিছিলে, কিন্তু এইবাৰ আকৌ অসম ভাৰতবৰ্ষৰ ভিতৰতে ড্ৰপ আউট অৰ্থাৎ আধাতে স্কুল এৰাৰ ক্ষেত্ৰত এইবাৰো অসম প্ৰথম হ'ব। যিসকলে খবৰ ৰাখিছে সেইসকলে জানে যে কলেজত পঢ়া ল'ৰা ছোৱালীবিলাকে এইবাৰ বেছিভাগে পৰীক্ষা দিয়া নাই, বহুত ল'ৰা ছোৱালীয়ে এইবাৰ পৰীক্ষা দিয়া নাই। গতিকে এই ক্ষেত্ৰতো অৰ্থাৎ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ড্ৰপ আউট ৰেটত আমি আকৌ অসম 1 নম্বৰ হ'ম, আৰু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতো আকৌ 1 নম্বৰ হ'ম। আকৌ 1 নম্বৰ হ'ম মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি একেবাৰে ওপৰত থাকিম। গতিকে এইটো এটা ভয়ংকৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি, অনবৰতে সাম্প্ৰদায়িক কথা কৈ, অনবৰতে খালি ধৰ্মীয় মৌলবাদী কথা কৈ, অনবৰতে অন্ধবিশ্বাসৰ লগত মানুহক জড়িত কৰিবলৈ চেষ্টা কৰি, মানুহক কোনো কৰ্মসংস্থাপনৰ কথা নকৈ কেৱল হিতাধিকাৰী ৰাজনীতি কৰিবলৈ যাওঁতে আৰু কৰ্মসংস্থাপনৰ কোনো ব্যৱস্থাৰ কাৰণে সুপৰিকল্পিত ব্যৱস্থা নকৰাৰ কাৰণে আৰু বিদ্যালয় শিক্ষাৰ মান অনুন্নত হৈ যোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে এতিয়া স্কুলত MDM পোৱাৰ পাছতো, মিড ডে মিল পোৱাৰ পাছতো, কৰবাত স্কুলৰ ফিজ ফ্ৰী পোৱাৰ পাছতো, কৰবাত আপোনাৰ চাইকেল ফ্ৰী পোৱাৰ পাছতো, কৰবাত আপোনাৰ স্কুটি পোৱাৰ পাছতো এতিয়া ল'ৰা ছোৱালীবিলাকে অসমৰ স্কুলত পঢ়াটো বাদ দিছে। এইটো এটা অত্যন্ত ভয়ংকৰ খবৰ, অসমীয়া জাতিৰ কাৰণে আটাইতকৈ বেয়া খবৰ। যি সময়ত আমি দাবী কৰি আছো, মই আপোনালোকে নিজে দেখিছে যে মই অসমৰ বিদ্যালয় শিক্ষা উন্নত কৰিবৰ কাৰণে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 অৰ্থাৎ অসম গুণগত শিক্ষাৰ আইন 2024 নামৰ মই এখন প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলো, য'ত মই কৈছিলো যে অসমৰ ল'ৰা ছোৱালীবিলাকে যাতে সকলো ল'ৰা ছোৱালী স্কুললৈ যায়, তাৰ কাৰণে আমি প্ৰথম কামটো কৰিব লাগে যে LP স্কুলবিলাকত এটা শ্ৰেণীৰ ভিত্তিত এটা শ্ৰেণী কোঠা, এটা শ্ৰেণী কোঠাত এজন শিক্ষক, অৰ্থাৎ 5টা যদি ক্লাছ আছে 6জন শিক্ষক, এজন হেডমাষ্টাৰ আৰু 5জন শিক্ষক, আৰু 5টা যদি ক্লাছ আছে 5টা শ্ৰেণী কোঠা, এইটো থকাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে অসমৰ শিক্ষাৰ মান উন্নত হোৱাটো সম্ভৱপৰ হ'ব। কিন্তু অসম চৰকাৰে প্ৰত্যেকটো আকৌ ছাবজেক্ট ভিত্তিত এজনকৈ শিক্ষক দিয়াৰ কথা কৈছিলো। তাৰোপৰি এণ্টাৰটেইনিং এডুকেশ্যন অৰ্থাৎ মানে আনন্দৰ মাজেৰে শিক্ষা, এনেকুৱা ধৰণৰ এটা নতুন থিয়ৰী মই দিবৰ কাৰণে চেষ্টা কৰিছিলো, কিন্তু অসম চৰকাৰে এইবিলাকত গুৰুত্ব নাই। তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰা, তেওঁলোকে অসমত জিংগইজিম তৈয়াৰ কৰি, অসমত এটা সাম্প্ৰদায়িক বাতাবৰণ তৈয়াৰ কৰি, সাংঘাতিক ধৰণৰ এটা মানুহৰ মাজত মানে ধৰ্মীয় চিন্তা, মৌলবাদী চিন্তা সুমুৱাই দি তেওঁলোকে অসমৰ মানুহক বৰবাদ কৰিব খুজিছে। আৰু তাৰ আছিলাত তেওঁলোকে কেৱল ভোট লৈ, মানুহক আৱেগিক কৰি, মানুহক হিতাধিকাৰী তৈয়াৰ কৰি, মানুহক পৰামুখ সাপেক্ষী কৰি কেৱল আৰু কেৱল ভোট লিয়াৰ ৰাজনীতি কৰাৰ কাৰণে অসমৰ শিক্ষাৰ মান অধোগামী হৈছে, অসমৰ শিক্ষা ব্যৱস্থা ধ্বংস হৈছে। ডাক্তৰ ৰনোজ পেগুৰ দিনত আৰু ডক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ শিক্ষা ক্ষেত্ৰ আটাইতকৈ অধোগতি হৈছে, আৰু সেইকাৰণে মই ভাবো যে ডাক্তৰ ৰনোজ পেগুৱে পদত্যাগ কৰা দৰকাৰ। তেওঁ শিক্ষক
তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী নহয়, তেওঁ দৰকাৰ হলে অন্য কিবা ধৰ্মীয় ৰাজনীতিৰ ধৰ্মীয় মৌলবাদী শিক্ষাৰ তেওঁ হেৰি হওক, কি কয় আপোনাৰ মন্ত্ৰী হওক, কিন্তু অসমৰ এই বিজ্ঞানোন্মত শিক্ষাৰ তেওঁ মন্ত্ৰী হ'ব নোৱাৰে। তেওঁৰ নিচিনা মানুহে একদম ব্যৰ্থ হৈছে অসমৰ শিক্ষামন্ত্ৰীজন। গতিকে মই অসমৰ শিক্ষামন্ত্ৰী পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো।